কৰ্কট ৰোগত আক্ৰান্ত হৈ এটা পৰিয়াল সৰ্বহাৰা ঢিঙত। এটি পৰিয়ালৰ হৃদয় বিদাৰক কাহিনী যি দেখিলে আপোনাৰো চকুপানী ওলাই পৰিব। আজি আমি দেখুৱাম এই বিশেষ পৰিয়ালটোৰ কিছুমান হৃদয় বিদাৰক দৃশ্য। মন কৰক, উল্লেখযোগ্য যে নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত দক্ষিণ পাণবাৰী গাঁৱৰ আলাল উদ্দিন নামৰ মানুহজনৰ প্ৰায় বহুদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ বিচনাতে পৰি দিন কটাবলগীয়া হৈছে। মাটি সম্পত্তি যি আছিলে তাকে বিক্ৰী কৰি চিকিৎসা কৰি সুস্থ নহল। জীয়াই থকাৰ প্ৰবল ইচ্ছা আছিল যদিও হাতত নাই টকা। এই দুৰ্ভগীয়া পৰিয়ালটিৰ এটি আহ্বান, যদি কোনো সদাশয় ব্যক্তিয়ে কিবা সহায়ৰ হাত আগবঢ়ায় তেন্তে আমি দিয়া স্ক্ৰীণত দি সহায়ৰ হাত আগবঢ়াই যেন সকলোৱে, অৰ্থাৎ যোনে তেওঁলোকক সহায় কৰিব বিচাৰে। মানুহজনৰ প্ৰয়োজন আপোনাৰ আমাৰ অকণমান সহায়ৰ হাত। নগাঁৱৰ পৰা মুজাম্মেল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এক দেড় বছর ধরে সারা চিকিৎসা করছি, কোনো করছে না। আমরা পয়সা করি নাই, কেউ যদি পয়সা দিবার মন লই কেউ আর কুড়া দিয়া দিবেন, কেউ পয়সা দিনে কেউ আর কুড়া দিয়া দিবেন। আমার যা পয়সা করি আসছিল, গরু করি, মাটির সম্পত্তি সব দেখছে কিনা শেষ হল। আমার হাতের পয়সা নাই, আমার চিকিৎসা করবার কোনো হার নাই। আমাৰ গাঁৱৰ দক্ষিণ পাণবাৰী আলালুদ্দিন নামৰ ল'ৰাজন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। সেই গৰু মাটি বাৰী কুটি কিনি বিক্ৰী কৰিছে, গৰু ছাগলী বিক্ৰী কৰিছে, তথাপি চিকিৎসাত চবত একো কামত নাহিল। এতিয়া মহোদয়ৰ ওচৰত আমি জনাইছোঁ যে প্ৰত্যেক মানুহে জানে যাতে সিহঁতক কিবা এটা সহায় কৰি দিয়ে, যে এই পইচাখিনি আমাৰ কেৱাৰ কোটত দিলে আমি পাম। এই পইচা দি আকৌ চিকিৎসা কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ থাকিব।